23ঘৰমান মানুহ বহি আছিলে। তাৰে বাগানে যিটো নটিচ দিছে, সিহঁতে আল্টিমেটলি সিহঁতে গুচি গৈছে। তথাপিও ঘৰবিলাক থকাৰ কাৰণে আজি DCPD ভাঙি পেলাইছে। আমাৰ দীৰ্ঘদিনীয়া দাবী, যি দাবীয়ে আমি আন্দোলন কৰি আছিলোঁ। আমাৰ মধ্য অসমত 7টা ট্ৰাইবেল বেল্ট আছে। তাৰে এখন হৈছে পলাগুৰি ট্ৰাইবেল বেল্ট। পলাগুৰিটো মানে অবৈধভাৱে বেদখল হৈ আছে। তেওঁলোকক মানে মুক্ত কৰিবলৈ কাৰণে আমি দাবী জনাই আছিলোঁ। তাৰে আল্টিমেটলি এখেতসকলক মানে নটিচ দিয়া হৈছে আৰু স্থায়ী অৰ্ডাৰ আনিছে বুলি শুনিছোঁ। DC বাইদেৱে ডকুমেণ্টছ ভেৰিফাই কৰি আছে। সেইখিনিলৈ কেতিয়া কৰিব সেইটোৱে মানে চাবলগীয়া কথা। আৰু আমি দাবী জনাইছোঁ DC মহোদয়ে যাতে অতি সোনকালে মানে ডকুমেণ্টছ ভেৰিফাই কৰি কেনে আমাৰ উচিত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। কিমানমান বিঘাত বেদখল হৈছে? বেদখল আমাৰ ইয়াতে মিনিমাম 650 ঘৰ হাউচ ওলাইছে আৰু 650 ঘৰ হাউচ ওলাইছে। তাৰে ইয়াতে আকৌ PGR ভিজৰ মাটিও আছে। PGR ভিজৰ মাটিটো নোটিচ জাৰি কৰিছে শুনিছোঁ। কিন্তু সেইখিনি হৈছে বঙালী মানুহ, হিন্দু বঙালী মানুহ আছে আৰু ট্ৰাইবেল মানুহো আছে। PGR ভিজত বহি আছে এনেকুৱা। সেইখিনিকো তেওঁলোকে নোটিচ দিছে। মোৰ কথাটো হ'ল কি ট্ৰাইবেল মানুহে হওক বা মানে হিন্দু মানুহে হওক, মানে PGR ভিজত থকা চৰকাৰী মাটিত কিন্তু উচিত কৰিব লাগে। সদতীয় ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী, যি আমাৰ 13 নং নিলিখলা সমষ্টিৰ পলাগুৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ব্লকৰ আমাৰ যি অবৈধ বেদখলকাৰীসকল যি যেনেধৰণেৰে ইয়াতে অবৈধভাৱে কিনা বেচা কৰি বেদখল। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।